গুৰুজনাই তাৰ আঁৰৰ উদ্দেশ্য আমাৰ মহাপুৰুষীয় আদৰ্শটোৱে আমি বিচাৰি থাকোঁ যে সেই আদৰ্শটো এতিয়া য'ত প্ৰচাৰ হোৱা নাই আদৰ্শটোৰ প্ৰচাৰ হওক তাৰ বাবে হাতত মাইক্ৰফোন লৈ এঠাইৰ পৰা যদি 10 জন 12 জন 50 জন 100 জনলৈকে যদি বক্তা সৃষ্টি কৰিব লাগে আপোনালোকে বক্তা সৃষ্টি কৰক তাৰ বাবে যদি কোনো লোকে কয় যে ই সামাজিক মাধ্যমত ভাষণ দিবলৈ আৰম্ভ কৰিছে কওক তেওঁলোকে পেট পেলাই সামাজিক মাধ্যমত মন্তব্য দি থকাৰ সময়ত আমি গাঁৱৰ নামঘৰত ভাওনা কৰি আছিলোঁ তেওঁলোকে সামাজিক মাধ্যমত পেট পেলাই আমাক তোমালোকৰ শংকৰদেৱ বুলি কৈ থকাৰ সময়খিনিত আমি বৰগীত শিকিবলৈ আৰম্ভ কৰিছিলোঁ তেওঁলোকে পেট পেলাই বিছনাত যেতিয়া কমেণ্ট কৰি আছিল আমাক সামাজিক মাধ্যমত যে তোমালোকৰ শংকৰদেৱক তোমালোকে প্ৰতিষ্ঠা কৰিব নোৱাৰিলা বুলি আমি কণ শিশুসকলক লৈ আমি গুৰু ধৰ্মৰ কথা পাতি আছোঁ আমি শৰণ লৈছোঁ সেইখিনি সময়ত গতিকে আমি আমাৰ যে কামখিনি কৰিছোঁ আমাৰ খোজবোৰত আমি এতিয়া শক্তিশালী হ'ব লাগিব যাতে সেইসকলৰ মুখবোৰ বন্ধ হয়